সকলোৰে নিজা নিজা ব্যস্ততা আৰু এই ব্যস্ততাবোৰে আমাক এজনৰ পৰা আনজনক বহুত দূৰলৈকে ঠেলি লৈ গৈ আছে, হয়নে নহয় বাৰু? আজি সকলোৱে মিলি ঘৰতে এসাঁজ খাম বুলি ভাবিছোঁ। সেইবাবে সকলোবিলাকে যাতে লগ পাওঁ, কিবা এটা ভাল লগা পৰিৱেশ হয়, সেয়েহে এয়া ঘৰত আহিছোঁ। আৰু এইফালে মোৰ মানুহজনে মাংস কাটি আছে, দেখিছে, আৰু একদম দুখমনি বহি আছে আৰু ৰান্ধি আছে আমাৰ ভণ্টি। আমি বহুত দিনৰ মূৰত গোটেইকেইটা একেলগ হৈছোঁ আজি। আৰু এয়াও ভণ্টি, আৰু এয়া হ'ল আমাৰ ভণ্টিৰ বাবু। দেখিছে নহয়, সি একদম পুৰা কথা ক'ব খোজে, কিন্তু কথা ক'ব পৰা হোৱা নাই বাৰু। আৰু সিয়াকো ইয়াতে স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে, সৰুকালৰ এখন ফটো লগতে অকণমানি ভিডিঅ'। যিয়ে নহওক, আমি আজি গোটেইবিলাকে মিলি বিহু বুলি এসাঁজ খাম। বিহুততো গোটেইবিলাক লগ হোৱা নগ'ল, আজিয়ে লগ হৈছোঁ, গতিকে সেনেকৈ ভাবিছোঁ বাহিৰতে ধুনীয়াকৈ বনাই পেলাই খাম। আৰু সেই কথামতেই কাম হ'ল। বাকীখিনি কিবাকিবি কৰি থাকিলোঁ, আৰু সকলোৱে লগ পাইছোঁ যেতিয়া কথা বতৰা পাতি থাকোঁতে ভিডিঅ' কৰাই নহ'ল। এতিয়া হ'ল ভাত খোৱা সময়। এয়া দেখিছে নহয়, সিহঁতে খাই উঠিলে, এতিয়া আমি বহিছোঁ খাবলৈ। আৰু এইফালে মোৰ ভাইটি, লগতে কোন কোন বহিছোঁ আপোনালোকক ধুনীয়াকৈ দেখাই দিম ৰ'বক। আৰু এয়া বনাওঁতে বহুত কিবাকিবিয়ে বনাই পেলালোঁ, আৰু আপোনালোকক দেখুৱাই নহ'ল বাৰু। সেইবোৰ যিয়ে নহওক, এইফালে মই, ভাইটি, আৰু এইটো আমাৰ ভণ্টি। আপোনালোকে মোৰ ভিডিঅ'ত তাইক প্ৰায় নেদেখে, তাই বেছিভাগ ঘৰত নাহে, কিন্তু আজি 12 বছৰৰ মূৰত তাই আহিছে, সেয়েহে আৰু বেছি ভাল লাগিছে। আৰু এইবাৰ আমি খাব বহিছোঁ, আৰু মোৰ মানুহজন হৈছে বিলনীয়া, আমাক কি লাগে দি আছে। যিয়ে নহওক, এনেদৰে সকলোৱে মিলি পেলাই আজিৰ দুপৰীয়াৰ সাজ খালোঁ। বহুত বেছি মনটো ভাল লাগিছে, আৰু আপোনালোকেও কেতিয়াবা এনেদৰে খাই চাবচোন। আৰু এতিয়া বিশেষ এটা কামৰ বাবে যাব ওলাইছোঁ। কামলৈ গ'লোঁ, আহিলোঁও, তাৰ পৰা আহি ৰাতি আহিলোঁ থিয়েটাৰ চাব। আজি আছে আৱাহন থিয়েটাৰ, দেখিছে নহয়। আৰু এয়া আছে সাঁচি বহুত বেছি ভাল। আৰু আজি প্ৰস্তুতিৰ অভিনয় চাই পেলাই, আৰু সেয়েহে আজি ভগৱানে মোক মিলাই দিলে ঘৰতো দেখা পাইছে দে মহেন্দ্ৰ হাই দেখ আমাৰ ভিনি। আমি আহিছোঁ থিয়েটাৰ চাবা, প্ৰস্তুতি ভিনি ফ্ৰীতে দেখাব ছিজনত। আৰু এহাত মহেন্দ্ৰ কাটি দিছে দেই ভাই, থেংক ইউ দিছোঁ সেইকাৰণে। আৰু আজি আমি চাবলৈ আহিছোঁ মইনা কুশলে আছানে। বাকীকেইখন চোৱাৰ ভাগ্য আমাৰ নাই, আমি ঘৰলৈ যাব লাগিব যিহেতুকে আজি প্ৰথম নিশা, আৰু সেইখনে চাবলৈ আহিছোঁ। তাৰে অকণমান দৃশ্য আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ, কাৰণ আপোনালোকেও চাই বহুত বেছি ভাল পাব। কেতিয়াবা ডিগ্ৰী, বিদেশৰ জলবায়ু, আৰু এটা কোম্পানীৰ চাকৰি, এয়াই জানো সাফল্যৰ মাপকাঠি। মানিবেগটোত নোটেই নোট ভৰি গৈ আছে, অথচ মনটো সমানে খালী হৈ গৈ আছে। এয়াই জানো সফল মানুহৰ লক্ষণ। মাক দেউতাকৰ চকু পানী বচি দিবলৈ, বেমাৰত সেৱা শুশ্ৰূষা কৰিবলৈ যি সাফল্যই অনুমতি নিদিয়ে, সেই সাফল্যৰ শিখৰত এটা প্ৰকাণ্ড শূন্যৰ বাহিৰে বেলেগ কি আছে বাবা? আৰু আজি মই সেই সাফল্যৰ শিখৰত থিয় হৈ বুকুত দাগ কৰি ক'ব পাৰোঁ, এই যে কেইটামান ডিগ্ৰী আৰু এটা কোম্পানীৰ চাকৰি ৰখাত আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে বিদেশলৈ দৌৰি আছে। এই দৌৰৰ শেষটো ক'ত হ'ব জানা বাবা? এটা প্ৰকাণ্ড শূন্যৰ মাজত। আৰু সেই শূন্যটো থাকিব মনত আপোনজনক লগ নোপোৱাৰ বিষয়ে খুন্দি খোৱা এই কলিজা। আচলতে কি জানা বাবা, এই যে দেশতে হওক বা বিদেশতে হওক, সাফল্যৰ পাছে পাছে দৌৰি আটাই কেৱল এতিয়া এটা পথতে পায়, আৰু সেইটো হ'ল নিসংগতা। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই পেলাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু অকণমান আপোনালোকক থিয়েটাৰৰ দৃশ্য দেখালোঁ, গতিকে নতুন এটি ভিডিঅ'ৰ সৈতে লগ পাম। বাই।